নমস্কাৰ। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ। হাগ্ৰামাই যদি চুৰ কৰিছে তেন্তে তাৰ লিডাৰ হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 17 বছৰে দুৰ্নীতি কৰি বিত্তমন্ত্ৰী হিমন্তক ভাগ দি থাকোঁতে হাগ্ৰামা ভাল আছিল আৰু এতিয়া ভাগ নাপাই হিমন্তৰ দৃষ্টিত হাগ্ৰামা মহিলাৰী এতিয়া বেয়া মানুহ। যোৱা নিশা ওদালগুৰিৰ 37 নং ধনশ্ৰী পৰিষদীয় সমষ্টিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এনেদৰে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে দুৰ্গা দাস বড়োৱে। পুনৰবাৰ জনাইছো, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৰ। হাগ্ৰামাই যদি চুৰ কৰিছে তেন্তে তাৰ লিডাৰ হ'ল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 17 বছৰে দুৰ্নীতি কৰি বিত্তমন্ত্ৰী হিমন্তক ভাগ দি থাকোঁতে হাগ্ৰামা ভাল আছিল আৰু এতিয়া ভাগ নাপাই হিমন্তৰ দৃষ্টিত হাগ্ৰামা মহিলাৰী বেয়া মানুহ। যোৱা নিশা ওদালগুৰিৰ 37 নং ধনশ্ৰী পৰিষদীয় সমষ্টিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি এনেদৰে বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে দুৰ্গা দাস বড়োৱে। কংগ্ৰেছ AIDFৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী মিঠাৰাম বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল দুৰ্গা দাস বড়োৱে। এই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মাক পুনৰ কটাক্ষ কৰিলে কংগ্ৰেছ নেতা দুৰ্গা দাস বড়োৱে। হিমন্ত বিশ্ব শৰ্মা টাকা তই দিছা, ফাইনেন্স মিনিষ্টাৰ তই। অসমৰ ফাইনেন্স মিনিষ্টাৰ হিমন্ত বিশ্ব তুমি হোৱা। যদি 1 বছৰ টাকা দিওঁতে হাগ্ৰামাই খাইছিল, তাৰ পিছত 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰে কি বুলি টকা দি আছিলি? তাৰ মানে হাগ্ৰামা মহিলাৰীক টকা দি থাকোঁতে, দুৰ্নীতি কৰিবলৈ দি থাকোঁতে, ভাগ দি থাকোঁতে হাগ্ৰামা ভাল আছিল। এতিয়া প্ৰমোদ বৰপাই পাহৰি গ'ল। এইটো কেনেকে হ'ব? তাৰমানে হাগ্ৰামাই যদি চুৰ কৰিছে, চুৰৰ লিডাৰ তেতিয়াহ'লে হিমন্ত বিশ্ব হ'বনে নাই? টকা দি আছে, টকা দি আছে, ইয়ে দি আছে। সৰ্বানন্দ হিমন্তই টকা দি আছে। ইয়াত বোলে এটা বিশেষ জনগোষ্ঠীৰ বাহিৰে বাকী জনগোষ্ঠীক চাকৰি বাকৰি দিয়া নাই বুলি কৈছে। হিমন্তই কৈছে দেই, আমি কোৱা নাই। AIDF কংগ্ৰেছে একো ক'বই লগা হোৱা নাই। হিমন্তই কৈছে যে ভূমিৰ অধিকাৰ বোলে হাগ্ৰামাই দিয়া নাই, মাটিৰ অধিকাৰ দিয়া নাই, খেতিয়কসকলক সকলোকে সমান সুবিধা দিয়া নাই, মজদুৰ সকলক সুবিধা দিয়া নাই। আৰে হিমন্ত বিশ্ব সৰ্বানন্দ সোণোৱাল, তোমালোকে কি দিছপুৰত ঘাস কাটি আছিলা নেকি? একেলগে চৰকাৰ কৰিছা, কাম নাই কৰা। তোমালোকে চাই আছা? তোমালোকে কিয় চাই আছা? কিয় যদি কাম নাই কৰা, যদি ভূমিৰ অধিকাৰ দিয়া নাই, যদি ডেকা ল'ৰা ছোৱালীক সকলো জনগোষ্ঠীৰ মাজত সমানে চাকৰি দিয়া নাই, ঘাস কাটি আছে তোমালোকে তাতে। কাক বুৰ্বক বনাব হৈছে? আপোনালোকক বুৰ্বক বনাব হৈছে। আজি হিমন্তই কৈছে, কি বুলি কৈছে? যে হিমন্ত বিশ্বই কৈছে আপোনালোকে ভয় নাখাব, আমাৰ গাৰ মেডাল লৰাব নোৱাৰে। কাক চ্যালেঞ্জ দিছে হিমন্ত বিশ্বই? পৃথিৱীত বসবাস কৰা হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান সকলো ধৰ্ম আৰু বৰ্ণৰ মানুহে যোৱা বছৰ বছৰ ধৰি ইয়াত শান্তিত আছে, সুখত আছে। আজি হিমন্ত বিশ্বই 10 দিন আগতে আহি কৈছে আমাৰ গাৰ নোম লৰাব নোৱাৰে। কোনে গাৰ নোম তোমালোকৰ লৰাব খুজিছে? বড়োসকলে গাৰ নোম লৰাব খুজিছে নেকি তোমালোকৰ? হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টান কোনোবা ধৰ্মৰ মানুহে ভাৰতীয় জনতা পাৰ্টীক কিবা ৱাৰ্নিং দিছে নেকি যে তুমি গাৰ নোম লৰাব নোৱাৰে বুলি কৈছা? তাৰমানে হিমন্ত বিশ্ব ইনডাইৰেক্টলি BTC এৰিয়াত আকৌ অশান্তি হোৱা বিচাৰিছে হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টানৰ মাজত। হিমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে, BTCৰ কাৰণে সৰ্বনখীয়া এগৰাকী মন্ত্ৰী। তেওঁ ইয়াত আমাৰ মাজত সাম্প্ৰদায়িকতাৰ BCC দিব বিচাৰিছে। এইটো তেওঁলোকৰ বক্তব্যৰ পৰা বুজা গৈছে, তেওঁলোকে কৈছে। আজি আমি AIDF কংগ্ৰেছ
আজি এই যে কংগ্রেসে মিঠারামক আমি এমসিএল বনাবৰ কারণে আমি কারবাকে এমসিএল বনাবৰ কারণে আমি ইলেকশন খেলা নাই আমি এই ইলেকশন খেলিছো আমার নেতা সকল কিবা পাবৰ কারণে নহয় এই কংগ্রেস লোক লাগিছো আমার ইয়াত থকা বিভিন্ন জনগোষ্ঠীর মানুহ হিমন্তই কোৱা আৰু হাগ্ৰা মাহতে যি অন্যান্য জনগোষ্ঠীর মানুহ ভূমিৰ অধিকাৰ ভাষাৰ অধিকাৰ চাকৰিৰ অধিকাৰ ঠিকা সকলের অধিকাৰ কাঢ়ি লৈ যাব বিচাৰিছে সেইবিলাক কোকৰাঝাৰত যাতে ন্যায় ব্যৱস্থা পায় মিঠাৰাম জৰিয়তে তেওঁলোকৰ জৰিয়তে এই কামবিলাক আপোনালোকৰ হৈ কৰিম আমাৰ স্বাৰ্থত আমি লগ লগা নাই রাস্তাঘাটের কামেই করে নাই সব টাকা খাই দিছে হিমন্ত বিশ্ব শর্মা টাকা তই দিছে ফাইন্যান্স মিনিস্টার তই অসমৰ ফাইন্যান্স মিনিস্টার আৰু ইয়াৰ লগে লগে PI আপডেটৰ পৰা মই জনক দেখে বিদায় লৈছো ধন্যবাদ।